স্বাগতম রামধেনু এডুকুলে স্কুল ইভ্যালুয়েশন বা বিদ্যালয় মূল্যায়ন গুণোৎসৱৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী। মই ইয়াৰ আগৰ ভিডিঅ'তেই উল্লেখ কৰিছিলোঁ যে স্কুল ইভ্যালুয়েশন আপোনালোকে গুণোৎসৱ আৰম্ভ হোৱাৰ কেইদিনমান পূৰ্বেই আপোনালোকে অনলাইন সাবমিট কৰিব লাগিব আৰু ইতিমধ্যে প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ কাৰণে স্কুল ইভ্যালুয়েশনৰ ফৰ্মখন মুকলি কৰি দিয়া হৈছে। এতিয়া আপোনালোকে তাত গৈ আপোনালোকৰ স্কুল ইভ্যালুয়েশন কামখিনি আপোনালোকে কৰি থব পাৰে। গতিকে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কিদৰে অনলাইন স্কুল ইভ্যালুয়েশনৰ ডাটা ফৰ্ম ফিল আপ কৰিব তাকে জনাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াৰ বাবে আপোনালোকৰ মোবাইল অথবা কম্পিউটাৰৰ যিকোনো এটি ব্ৰাউজিং ওপেন কৰিব। তাৰপিছত আপোনালোকে সাৰ্চ বাৰত টাইপ কৰিব গুণোৎসৱ 2025.in। আপোনালোকৰ সুবিধাৰ্থে মই এই ৱেবছাইটৰ ডাইৰেক্ট অফিচিয়েল লিংক ডিছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম। আপোনালোকে তাত গৈও ক্লিক কৰি চাব পাৰে। নিৰ্দিষ্ট লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজটো দেখা পাব। এতিয়া আপোনালোকে সোঁফালে ওপৰৰ ফালে চাব লগইন, ইয়াতে আপোনালোকে ক্লিক কৰক। এতিয়া ইয়াতে ইউজাৰ আইডি আৰু পাছৱৰ্ড ইণ্টাৰ কৰিবলৈ আপোনালোকক দিব। আপোনালোকে ইউজাৰ আইডিত আপোনালোকৰ বিদ্যালয়ৰ ডাইচকোডটো এণ্ট্ৰি কৰি দিব আৰু পাছৱৰ্ডতো আপোনালোকে ডাইচকোডটো এণ্ট্ৰি কৰি আপোনালোকে লগইন কৰি দিব। লগইন কৰাৰ পিছত আপোনালোকৰ পুনৰবাৰ আপোনালোকক পাছৱৰ্ডটো সলাবৰ কাৰণে ক'ব আৰু পাছৱৰ্ডটো আপোনালোকে নিজৰ ইচ্ছামতে পাছৱৰ্ডটো বনাই ল'ব। মই যিটো ইতিমধ্যে পাছৱৰ্ডটো বনাই লৈছোঁ, গতিকে মই ইয়াত ইউজাৰ আইডিত মোৰ ডাইচকোডটো ব্যৱহাৰ কৰিম আৰু পাছৱৰ্ডত মই যিটো পাছৱৰ্ড নতুনকৈ বনাইছোঁ সেইটো এণ্ট্ৰি কৰি মই ইয়াত লগইন কৰিম। এতিয়া সাকসেসফুলি লগইন হোৱাৰ পিছত আপোনালোকে এই পেজটো দেখা পাব। ইয়াতে এনেকৈ আহিব। ইয়াত সিৰিয়েল নম্বৰ, ইণ্ডিকেটৰ, ডিছক্ৰিপ্টৰ আৰু গাইডেন্স এনেকৈ আহিব। ইয়াতে আপোনালোকৰ 1ৰ পৰা 16লৈকে ইয়াত আছে। আপোনালোকে এফালৰ পৰা কি কৰিব লাগিব, ইয়াতে আপোনালোকৰ পইণ্টখিনি চাই ইয়াতে আপোনালোকে ইয়েছ নো কৰি গৈ থাকিব লাগিব। অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত কি কি সুবিধা আছে বা কি কি সুবিধা নাই, ইয়াত দিয়া ইণ্ডিকেটৰ বা ডিছক্ৰিপ্টৰৰ মতে আপোনালোকে ইয়াত ইয়েছ নো কৰি গৈ থাকিব লাগিব। এনেকৈ কৰা হোৱাৰ পিছত আপোনালোকৰ ইয়াত কি আহিব, নেক্সট আহিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ ছেকেণ্ড পেজটো অপেন হ'ব। এইদৰে গৈ গোটেইখিনি পেজ আপোনালোকৰ ফিল আপ কৰা হোৱাৰ পিছত ফাইনেল সাবমিট আহিব। আপোনালোকে সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে যিখন আপোনালোকৰ ফৰ্মেট, এই ফৰ্মেটখন আপোনালোকে PDF আকাৰে ডাউনলোড কৰাৰ অপশ্যন দেখা পাব। আপোনালোকে সেইধৰণে ডাউনলোড অপশ্যনত ক্লিক কৰি এইখনৰ PDF ফৰ্মেটটো আপোনালোকে ৰাখি থ'ব। এই ফৰ্মেটটো আপোনালোকে দুটা কপি কৰিব লাগিব। এটা কপি আপোনালোকে নিজৰ কাৰণে ৰাখিব লাগিব আৰু এটা কপি যিদিনা এক্সটাৰ্নেল আহিব বা এক্সটাৰ্নেলৰ আগত এই ফৰ্মেটটো সাবমিট কৰিব লাগিব। আৰু এক্সটাৰ্নেলে নিৰ্দিষ্ট বহিমূলীয়াৰ দিনা আহি এই ফৰ্মেটত দিয়া মতে সকলো ঠিকে থাকে আছেনে নাই তেওঁ পৰীক্ষা কৰিব আৰু প্ৰয়োজন মতে যদি কিবা সংশোধনী থাকে সংশোধনী কৰিবৰ কাৰণে তেওঁ নিৰ্দেশ দিব আৰু তেওঁ নিজে এই গুণোৎসৱ পৰ্টেলটো খুলি তাত তেওঁ ফাইনেল সাবমিটটো তেওঁ কৰি দিব আৰু যদি কিবা এনমেলিজ পায় তেওঁ তাত কি কৰিব পাৰিব, এডিট কৰিব পাৰিব। গতিকে এই ধৰণে আপোনালোকে স্কুল ইভ্যালুয়েশন প্ৰক্ৰিয়াটো অনলাইন কৰিব পাৰিব। ইতিমধ্যে এইটো প্ৰগ্ৰাম লাইভ হৈ আছে, আপোনালোকে যিকোনো মুহূৰ্ততে খুলি এই কামটো কৰিব পাৰে। গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আপোনালোকে স্কুল ইভ্যালুয়েশন সম্পৰ্কত আপডেট লাভ কৰিছে। এনেকুৱা পৰৱৰ্তী ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। ধন্যবাদ।